ৰাইজক যি ধৰণে প্ৰশাসনে বা বিভাগে সহায় কৰিব লাগিছিল সেই ধৰণে সহায় কিন্তু কৰিব পৰা নাই। আৰু তাৰ মূল কাৰণ হ'ল অসমত যি ডিজাষ্টাৰ মেনেজমেণ্ট আছে, দুৰ্যোগ প্ৰশাসন যি বিভাগ আছে, এই বিভাগৰ হাতত যি ধৰণে শক্তি থাকিব লাগে, যি ধৰণে সা সঁজুলি সা সৰঞ্জাম থাকিব লাগে, যি ধৰণে মেন পাৱাৰ থাকিব লাগে, এই বিভাগত তেনেকুৱা মেন পাৱাৰ নাই। আৰু প্ৰাকৃতিক দুৰ্যোগৰ লগত মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰখন বা প্ৰশাসন, জিলা প্ৰশাসন যি ধৰণে সষ্টম হৈ থাকিব লাগে আগতীয়াকৈ, সেই ধৰণৰো সষ্টম নাই অসম চৰকাৰ, অসমৰ প্ৰশাসন বা উজনি অসমত যিসমূহ জিলাত হৈছে বা অসমৰ বিভিন্ন জিলা প্ৰশাসন। আৰু তাৰ বাবে হঠাৎ হোৱা বানপানীৰ ফলত মানুহে যি ধৰণে উদ্ধাৰ কৰাটো বিচাৰিছিল বা প্ৰশাসনৰ পৰা যি সহযোগিতা বিচাৰিছিল, প্ৰশাসনে ইচ্ছা কৰিলেও কৰিব পৰা নাই। চাই আছে কিন্তু একো কৰিব পৰা নাই। তাতে নাও বিচাৰি আছে, মানুহে স্পীড বোট বিচাৰি আছে, নাও প্ৰশাসনৰ হাতত নায়েই, ক'ৰ পৰা দিব? দুৰ্যোগ প্ৰশাসন বিভাগে আগতীয়াকৈ এইবোৰ ভাবাই নাই যে এনেকুৱা এটা হ'ব পাৰে। গতিকে তেওঁলোকে হাত উজান দি বহি আছে, হাত সাবটি বহি আছে। যেতিয়া আহি গৈছে বিপদ, তেতিয়া দৌৰাদৌৰি হৈছে, তেতিয়া ক'ত পাব? গতিকে উজনি অসমত যিকেইটা জিলাত হৈছে, প্ৰশাসনতকৈ ৰাইজে নিজৰ সহায় নিজেই কৰি লৈছে বা ৰাইজে বেলেগে আনজনক সহায় কৰিছে। এনেকুৱাভাৱে তাত উদ্ধাৰ কাৰ্য চলি আছে। গতিকে মই এটা কথাই কওঁ যে এই বিষয়ে মই আগতেও বিধানসভাত প্ৰশ্ন উত্থাপন কৰিছিলোঁ যে বানপানী বা প্ৰাকৃতিক দুৰ্যোগ হ'লে অসম চৰকাৰ বা অসমৰ বিভিন্ন বিভাগৰ প্ৰশাসন কি ধৰণে উদ্ধাৰ কাৰ্যৰ কাৰণে নিজকে সাজু কৰি ৰাখিছে তাৰ বিষয়ে জানিব বিচৰাত তেখেতসকলে দীঘলীয়া লিষ্ট এখনো দিছিল, নিজে সষ্টম বুলি কৈছিল। কিন্তু চাওক, দুটা তিনিটা ডিষ্ট্ৰিক্টত এই অৱস্থা। গতিকে মই এটা কথাই কওঁ যে উজনিত বানপানীত ক্ষতিগ্ৰস্তসকলৰ কাষত চৰকাৰে হিয়া মন দি সহায় কৰিব লাগে, আন্তৰিকতাৰে সহায় কৰিব লাগে। ক'ৰবাত মন্ত্ৰী গৈছে, ফটো উঠিছে, কেমেৰা লৈ গৈছে, ফেচবুকত দি দিছে, টিভিত বাজিছে, বাতৰি কাকতত আহিছে, ইয়াতে সীমাবদ্ধ হ'ব নালাগে। প্ৰকৃত যিখিনি মানুহে ক্ষতিগ্ৰস্ত হৈছে এই মানুহখিনিৰ কাষত অন্তৰেৰে থিয় হ'ব লাগে। আৰু অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰকো ইয়াত জড়িত কৰিব লাগে। কাৰণ আজি উজনি অসমত যি ক্ষতিগ্ৰস্ত হৈছে সেই সমস্যা কেৱল অসমৰ সমস্যা নহয়, এইটো দেশৰ সমস্যা। আমি যে টেক্স দিওঁ, অসমৰ ৰাইজে যে টেক্স দিয়ে, সেই টেক্সৰ টকাৰে কেন্দ্ৰীয় চৰকাৰে দেশখন চলায়। গতিকে কেন্দ্ৰীয় চৰকাৰৰ পৰা দুৰ্যোগ হোৱাৰ লগে লগে যিখিনি সুবিধা আমি পাব লাগে সেইখিনিৰ পৰা কিন্তু বিগত বছৰসমূহত আমি বঞ্চিত হৈ আছোঁ। এইবাৰো যাতে আমি বঞ্চিত নহওঁ তাৰ কাৰণে আমি ব্যৱস্থা ল'ব লাগে। আৰু আমি কংগ্ৰেছ দলৰ ফালৰ পৰা কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলক বানগ্ৰস্ত এলেকাসমূহত গৈ ৰাইজক সহায় কৰাৰ কাৰণে ইতিমধ্যে নিৰ্দেশনা প্ৰেৰণ কৰিছে। আৰু আমাৰ নেতা কৰ্মীসকলে ইতিমধ্যে তাতে হাতে কামে লাগি গৈছে। অহাকালি বিধানসভা বহিব। বিধানসভাত প্ৰথম কথা আমাৰ হ'ব যে উজনিত যিটো বানগ্ৰস্ত এলেকা, সেই এলেকাসমূহৰ ওপৰত চৰকাৰৰ পৰা আমি বিবৃতি বিচাৰিম। মানুহসকলক কেনেকৈ কি সহায় কৰিছে তাৰ কাৰণে চৰকাৰে আমাক বিধানসভাত অৱগত কৰিব লাগিব। আৰু মই ভাবোঁ অহাকালিৰ আলোচনা যি হ'ব, সেই আলোচনাৰ মূল বিষয়বস্তুই উজনিত অহা বান, হঠাৎ বানে যে মানুহৰ প্ৰাণ কাঢ়ি ল'লে, মানুহক ক্ষতি কৰিলে, সেই বিষয়ে আমি কথা পাতিব লাগে।